নমস্কাৰ জোনাক এডুকেশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনালো বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ সুবিধা হোৱাকৈ সাধাৰণ বিজ্ঞানৰ এটা ভিডিঅ' সিৰিজ প্ৰস্তুত কৰিছিলো আৰু আজি তাৰে সেকেন্ড ভিডিঅ'টো আগবঢ়াইছো আহকচোন আমি প্ৰশ্নবোৰ চাওঁ কোৱেশ্চন নম্বৰ 1 which blood group is known as universal donor সাৰ্বজনীন ডনাৰ যদি আমি চাওঁ তেতিয়া সি অপচনটো শুদ্ধ হ'ব O পজিটিভ কিন্তু যদিহে আমাক কয় ৰিচিপিয়েন্ট বুলি কয় অৰ্থাৎ সাৰ্বজনীন ৰিচিভ কৰিব পৰা হয় তেতিয়া কিন্তু হ'ব AB পজিটিভ এই দুটা বস্তু যাতে কনফিউজ নহয় নেক্সট প্ৰশ্ন আহিছো কোৱেশ্চন নম্বৰ 2 ডায়ালিসিস ইজ ৰিলেটেড টু ডায়ালিসিস কিহৰ লগত জড়িত ডায়ালিসিস সাধাৰণতে কিডনিৰ লগত জড়িত আমাৰ বি অপচনটো শুদ্ধ হ'ব কোৱেশ্চন নম্বৰ 3 how many pairs of rib are there in a human body অৰ্থাৎ এটা মানৱ শৰীৰৰ মাজত কিমান সংখ্যক ৰিবছ থাকে অৰ্থাৎ হাড়ে হয় আমাক মানৱ দেহটোক আগুৰি থকা হাড়ৰ ভিতৰত যদি ধৰা হয় 12 পেয়াৰ থাকে অৰ্থাৎ 12 জোৰা থাকে কিন্তু যদি আমি চাওঁ জোৰা নহয় যদি কিমান ডাল বুলি খুদে তেতিয়া 24 ডাল হ'ব আমাৰ বি অপচনটো শুদ্ধ হ'ব কোৱেশ্চন নম্বৰ 4 which one of the following is not a plant hormone অৰ্থাৎ উদ্ভিদৰ হৰমন সমূহ হৈছে সাইটোকাইনিন জিবাৰেলিন আৰু অক্সিন ইনসুলিন উদ্ভিদৰ হৰমন নহয় গতিকে আমাৰ বি অপচনটো শুদ্ধ হ'ব কোৱেশ্চন নম্বৰ 5 what is hydroponics কি হয় hydroponics এটা এনেকুৱা টেকনলজি যাৰ জৰিয়তে মাটি অৰ্থাৎ কোনো ধৰণৰ মাটি বা সয়লৰ ব্যৱহাৰ নকৰাকৈ তাত শস্য কৰা হয় গতিকে আমাৰ ডি অপচনটো শুদ্ধ হ'ব growing plants without soil question number 6 সুধিছে which one of the following is an example of acute disease সুধিছে আমাক দুই প্ৰকাৰৰ বেমাৰ থাকে এটা হৈছে acute আৰু এটা হৈছে chronic এতিয়া chronic বেমাৰ আৰু acute বেমাৰ বিষয়ে অলপ জানি লওঁ acute বেমাৰ এইবিলাক হয় যিবিলাক আমি কম সময়ৰ ভিতৰতে এইবিলাক বেমাৰ আমি সাধাৰণতে ঠিক কৰিব পাৰো আৰু chronic বেমাৰবিলাক সাধাৰণতে লং ডিসটেন্সৰ কাৰণে থাকি যায় সেইবিলাক বেমাৰ হৈছে সাধাৰণতে chronic বেমাৰ যেনেকৈ ক্যান্সাৰ টিবি এইবিলাক বহুত দিনলৈ মানে ঠিক কৰিব নোৱাৰি আৰু acute বেমাৰবিলাক খন্তেকীয়া হয় গতিকে আমাৰ এই অপচনটো শুদ্ধ হ'ব cold and cough Question number 7 ত সুধিছে তলৰ কোনটো কাৰকে সাধাৰণতে স্লিপিং সিকনেস অৰ্থাৎ আমাৰ যেটো টোপনি নোহোৱা বেমাৰ হয় ইয়াক সাধাৰণতে কাৰ্যকাৰী কৰে বা টোপনি নোহোৱা বেমাৰটো আমাক বৃদ্ধি কৰে আমি যদি চাওঁ ইয়াৰ ভিতৰত আমাৰ ডি অপচনটো শুদ্ধ হ'ব ট্ৰাইপেনজমা হৈছে আমাৰ এই স্লিপিং সিকনেস নামৰ বেমাৰ বিধৰ কাৰক আৰু ই এবিধ সাধাৰণতে প্ৰটোজোৱা হয় Question number 8 ত কৈছে কোনটো স্টেটমেন্ট ইনকাৰেক্ট বুলি সুধিছে যদি চাওঁ নাইট ব্লাইন্ডনেস অৰ্থাৎ কুকুৰিকণা আমাৰ ভিটামিন এ কাৰণে হয় এটো শুদ্ধ হয় তারপর ৰিকেটস বেমাৰ আমাৰ ভিটামিন ডি ৰ অভাৱত হয় আৰু স্কাৰভি ভিটামিন বি নহয় ভিটামিন সি ৰ অভাৱত হয় গতিকে আমাৰ সি অপচনটো ইনকাৰেক্ট হয় আৰু বেৰিটো ভিটামিন বি ৰ কাৰণে হয় গতিকে আমাৰ সি অপচনটো শুদ্ধ হ'ব কোৱেশ্চন নম্বৰ 9 which of the following statement is incorrect পুনৰ এটা ইনকাৰেক্ট অপচন সুধিছে আৰু এইটোত ইনকাৰেক্ট হ'ব আয়োডিনৰ অভাৱত গয়ত্ৰী বেমাৰ হয় ঠিক একেদৰে ক্যালসিয়ামৰ অভাৱত আমাৰ বন আৰু টুথ দিকে অৰ্থাৎ দাঁত আমাৰ ক্ষয় যায় এইখিনি বেমাৰ হয় তাৰপা আয়ৰণৰ অভাৱত স্কাৰভি বেমাৰীটো নহয় গতিকে আমাৰ সি অপচনটো শুদ্ধ হ'ব আয়ৰণৰ অভাৱত সাধাৰণতে এনিমিয়া নামৰ ৰোগবিধ হয় গতিকে এটো আমাৰ সি অপচনটো কাৰেক্ট হ'ব কোৱেশ্চন নম্বৰ 10 ত সুধিছে যে ইনডেঞ্জাৰ্ড এনিমেল আৰু প্লান্ট বিলাক ৰেকৰ্ড ৰখা কিতাপখনৰ নাম কি এটা যদি চাও যেনেকে বিপন্ন প্ৰাণী বিলাকৰ কিতাপ সাধাৰণতে ৰেড ডেটা বুকত ৰাখে গতিকে আমাৰ সি অপচনটো শুদ্ধ হ'ব Question number 11 Air Prevention and Control of Pollution Act came into force in অর্থাৎ Air Prevention and Control of Pollution এই একখন সি অপচনটো 1981 ত লাগু কৰা হৈছিল Question number 12 আৰ্যভট্ট কিহত ফেমাস আছিল আৰ্যভট্ট এগৰাকী গণিতজ্ঞ আছিল প্ৰাচীন ভাৰতীয় গণিতজ্ঞ গতিকে আমাৰ ডি অপচনটো শুদ্ধ হ'ব Question number 13 গোল্ডেন ৰাইস কিহৰ আটাইতকৈ ভৰপুৰ পৰিমাণে থাকে গোল্ডেন ৰাইসত সাধাৰণতে ভিটামিন এ থাকে গতিকে আমাৰ এ অপচনটো শুদ্ধ হ'ব Question number 14
পৃথিৱীৰ কোনটো দিশত বা কোন ডখৰ ঠাইত সাধাৰণতে গ্ৰেভিটি নাই তেতিয়া যদি চাওঁ আমাৰ এটা সেন্টাৰ অফ দ্য আৰ্থ অৰ্থাৎ আমাৰ কেন্দ্ৰত এই গ্ৰেভিটি নাই গতিকে আমাৰ সি অপশনটো শুদ্ধ হ'ব পৃথিৱীৰ কেন্দ্ৰত Question number 15 which of the following is disease is caused by virus তলৰ সুধিছে ইয়াৰ ভিতৰত কোনটো ভাইৰাছৰ কাৰণে হয় টাইফয়েড টিবি এটোটাটো ব্যাকটেৰিয়াৰ কাৰণে হয় আৰু মেলেৰিয়া প্ৰটোজোৱাৰ কাৰণে হয় আৰু স্মল পক্স হৈছে ভাইৰাছ গতিকে আমাৰ ডি অপশনটো শুদ্ধ হ'ব Question number 16 ইয়াত কৈছে তলৰ কোনটো কাৰকৰ বাবে মেলেৰিয়া বেমাৰ হয় মেলেৰিয়া বেমাৰটো হোৱাৰ মুখ্য কাৰণ হৈছে প্ৰটোজোৱা আৰু এই প্ৰটোজোৱাবিধ হৈছে প্লাজমডিয়াম গতিকে আমাৰ ডি অপশনটো শুদ্ধ হ'ব Question number 17 তেজ গোট মৰাত সহায় কৰা ভিটামিন বিধৰ নাম কি তেজ গোট মৰাত সহায় কৰা ভিটামিন বিধ হৈছে ভিটামিন কে গতিকে আমাৰ বি অপশনটো শুদ্ধ হ'ব Question number 18 হাইড্ৰোফোবিয়া is caused by হাইড্ৰোফোবিয়া কিহৰ কাৰণে হয় বা কোনটো ভাইৰাছৰ কাৰণে হয় তেতিয়া যদি চাওঁ হাইড্ৰোফোবিয়া কুকুৰে কামোৰা অৰ্থাৎ ৰেবিস ভাইৰাছৰ কাৰণে এই হাইড্ৰোফোবিয়া নামৰ বেমাৰবিধ হয় গতিকে আমাৰ ডি অপশনটো শুদ্ধ হ'ব Question number 19 hertz is used to measure hertz কিহৰ কাৰণে ব্যৱহাৰ কৰা হয় hertz হয় সাধাৰণতে frequency অৰ্থাৎ তৰংগ জুখিবৰ কাৰণে এই hertz এককটো ব্যৱহাৰ কৰা হয় Question number 20 নিউক্লিয়াৰ ৰিয়েক্টৰত সাধাৰণতে ইন্ধন হিচাপে কি ব্যৱহাৰ কৰা হয় এতিয়া তাত যদি চাওঁ আমি অপচনসমূহৰ ভিতৰত সি অপচন অৰ্থাৎ ইউৰেনিয়াম ব্যৱহাৰ কৰা হয় Question number 21 washing machine যি কাৰ্য প্ৰণালী তাৰ কিহৰ ওপৰত ভিত্তি কৰি কৰা হয় washing machine যি কাৰ্য হে সাধাৰণতে তাক কোৱা হয় centrifugation বুলি কোৱা হয় গতিকে আমাৰ এই অপচনটো শুদ্ধ হ'ব Question number 22 ডেংগু ফিভাৰ কিহৰ কাৰণে হয় ডেংগু ফিভাৰ হোৱাৰ মুখ্য কাৰণ হৈছে ভাইৰাছ গতিকে আমাৰ ডি অপচনটো হয় এডিছ মহে কামুৰিলে ডেংগু বেমাৰ হয় আৰু এডিছ মহে হৈছে এই ডেংগু বেমাৰ বিয়পোৱা মুখ্য কাৰণ গতিকে আমাৰ ডি অপচনটো শুদ্ধ হ'ব Question number 23 তথা আজিৰ শেষৰ প্ৰশ্ন ডাইনামাইট কোনে আৱিষ্কাৰ কৰিছিলে এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে কমেন্ট কৰি জনাবচোন ইমান পৰে আপোনালোকে চাই আছিল জোনাক এডুকেশ্যন যদিহে জোনাক এডুকেশ্যনৰ ভিডিঅসমূহ আপোনালোকে ভাল পায় তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী সময়ত আপোনালোক সকলোকে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি ভিডিঅটো ইয়াতে সমাপ্ত কৰিছো ধন্যবাদ